আপুনি চাই আছে প্ৰাইম টাইম 18 নগাঁৱৰ কীৰ্তিকমল বৰা গুলিবিদ্ধ হোৱাৰ পিছৰে পৰা ৰাজ্যত আৰম্ভ হৈছে এনকাউণ্টাৰক লৈ বিতৰ্ক শেহতীয়াকৈ এনকাউণ্টাৰক লৈ আৰক্ষী সঞ্চালক প্ৰধানে কৰা মন্তব্যক লৈ গৰজি উঠিছে বিৰোধী কংগ্ৰেছ কিন্তু ডিজিপিৰ স্পষ্ট মন্তব্য অপৰাধীৰ বিৰুদ্ধে সদায় হস্তম হৈ থাকিব আৰক্ষীৰ বন্দুক এয়া এনকাউণ্টাৰ নহয় অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ একশন হে হঠাৎ মন্তব্য ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ নগাঁৱৰ কীৰ্তিকমল বৰাৰ ঘটনাৰ পিছত এতিয়া ভাষ্য সলনি হৈছে অসম আৰক্ষীৰ সলনি কৰিব খোজা হৈছে এনকাউণ্টাৰৰ অৰ্থ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত ৰাজ্যজুৰি আৰক্ষীয়ে অপৰাধীক এনকাউণ্টাৰেৰে আহত কৰাৰ ঘটনা সংঘটিত হৈ আহিছে ইয়াক লৈ ৰাজ্যত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰো শেহতীয়াকৈ কীৰ্তিকমলক গুলিয়াই আহত কৰাৰ পিছত বিভিন্ন পক্ষৰ কঠোৰ সমালোচনাৰ সন্মুখীন হয় চৰকাৰ তথা আৰক্ষী এনে বিৰূপ প্ৰতিক্ৰিয়াৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ক'লে এয়া এনকাউণ্টাৰ নহয় একশন হে পুলিচৰ একশন হৈছে এনকাউণ্টাৰ বুলি নকয় আৰক্ষী প্ৰধানজনে লগতে কীৰ্তিকমলৰ এনকাউণ্টাৰৰ প্ৰসংগত কয় নগাঁও এনকাউণ্টাৰৰ তদন্ত চলি আছে তদন্তৰ অন্ততহে ওলাব ভুৱা নে সঁচা এনকাউণ্টাৰ এইটো এনকুৱাৰী চলি আছে মুহূৰ্তত মই ইফালে ডিজিপিৰ মন্তব্যৰ পিছতে গৰজি উঠিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী নেতা দেৱব্ৰত শইকীয়া আৰক্ষীৰ এটা লোগো আছে যে জনহিতাৰ্থে জনসেৱাৰ্থে সেই গতিকে যিটো আইনৰ শাসনত আছে যে এজন হত্যাকাৰী হ'লে যদি ফাঁচি হ'ব লাগে তেওঁৰ ফাঁচিয়ে হ'ব আৰু সেয়া ন্যায়ালয়ৰ যেতিয়া ৰায় দিব ৰায় যোগেদি হ'ব আৰক্ষীয়ে নিজৰ হাতত আইন তুলি ল'ব নোৱাৰে এতিয়া ক'ৰবাত এনকাউণ্টাৰ কৰি যদি গুলিয়াই দিছে তেতিয়াহ'লেতো ন্যায় ব্যৱস্থাটোলৈ যোৱাই নহ'ল যদি এইটো একশ্যন বুলি ক'ব খোজে এইটো অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্য এনেদৰে এনকাউণ্টাৰক লৈ এতিয়া আৰম্ভ হৈছে নতুন বিতৰ্ক এনকাউণ্টাৰে হওক বা একশ্যনে হওক এটা কথা ঠিক অপৰাধত জড়িতসকলৰ বিৰুদ্ধে এতিয়া হস্তম হৈ থাকিব আৰক্ষীৰ বন্দুক অন্ততঃ এই কথা স্পষ্ট কৰিলে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইয়াৰ মাজতে মহানগৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত সুপাৰী মাফিয়া বিদ্যুৎ সিনহা মহানগৰৰ গোটানগৰৰ পৰা গ্ৰেপ্তাৰ কৰে সুপাৰী সিন্ডিকেটৰ নায়ক বিদ্যুৎ সিনহাক মিয়ানমাৰৰ পৰা কোটি কোটি টকাৰ সুপাৰী অসমৰ মাজেৰে বহিৰাজ্যলৈ সৰবৰাহ কৰি আহিছিল এইজন বিদ্যুৎ সিনহাই মাফিয়াজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে আন কেতবোৰ বিস্ফোৰক তথ্য চোৰাং সুপাৰী সৰবৰাহত সহায় কৰি আহিছিল একাংশ আৰক্ষী বিষয়াই তেওঁলোকৰ সহযোগতে বিদ্যুৎ বাহিনীয়ে সহজে পাৰ কৰি আহিছে কোটি কোটি টকাৰ চোৰাং বাৰ্মিজ সুপাৰী বিদ্যুতৰ স্বীকাৰোক্তিৰ ভিত্তিত সুদপুছৰ বাবে অনা হয় বৰাক উপত্যকাৰ 10খন থানা আৰু আৰক্ষী চকীৰ কেইবাজনো ভাৰপ্ৰাপ্ত বিষয়া কাছাৰৰ ঢলাই বিহাৰা অৰুণাচল তাৰাপুৰ ঘুংগুৰ ৰংগিৰথা নেশ্যনেল হাইৱে পিপি ভাঙ্গাৰপাৰ পেলনঘাট আৰু গুমৰাহ পিআইচিৰ আটাইকেইজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক তলব কৰে ক্ৰাইম ব্ৰাঞ্চে উল্লেখযোগ্য যে সুপাৰীৰ চোৰাং কাৰবাৰত স্বয়ং আৰক্ষী বিষয়াক জেৰা কৰিবলগীয়া হোৱাটোৱেই প্ৰমাণ কৰিলে যে ৰাজ্যত চলি থকা বিভিন্ন সিন্ডিকেটত আৰক্ষী জড়িত হৈ আছে আনহাতে ক্ৰাইম ব্ৰাঞ্চৰ তদন্তত পোহৰলৈ আহিছে সুপাৰী সিন্ডিকেটৰ লগত অসম আৰক্ষীৰ নিম্ন পৰ্যায়ৰ একাংশ লোকো জড়িত থকাৰ সন্দেহ কৰা হৈছে অলপ দিন আগত আমি গম পালোঁ যে এই বাৰ্মা পৰা যিটো ইলিগেল অবৈধ সুপাৰী আহে এইটো কাৰোবাৰ আকৌ আৰম্ভ কৰিবলৈ চেষ্টা হৈছে আৰু ইহঁতি লাহে লাহে নিজৰ আপুনি সিন্ডিকেট বুলি কয় বা নেটৱৰ্ক বুলি কয় বহাবলৈ চেষ্টা কৰিছিলে সো উই ৱৰ্কড অন দিছ কেছ ফৰ এবাউট 7 to 8 days আৰু আমি তদন্ত কৰি আণ্ডাৰ দ্য ডাইৰেক্ট supervision and monitoring of the Honorable Chief Minister because apuni sabe jane that there are clear and direct instructions from the Honorable Chief Minister dekhet ji dina pora charge loise that kunu syndicate okhomot NK smuggling syndicate ba beleg syndicate solibo noare so the minute we got the information todant to aram hol and we realized that there are things happening in the Barak Valley jitu amak immediately sabo lage as a result ami 25th January keta case register koilu case number 1/22 in the crime branch apuni sab note koribo pare under section 120B 379 411 465 468 471 IPC ami one of the main
G2 facilitators, kingpin, pivot, apuni ji boli koi, Vidyut Sinha, son of Vidhu Bhushan Sinha, resident of Krishnanagar, Gotanagar, Guwahati, who was trying to connect and organize this syndicate. He dhara porise, and through his interrogation, now we are proceeding further. Case 2, Jadi the entry is through Barak Valley and they are coming in from Verangte, Lailapur rasta di hoye, tar pisot Meghalaya homaye, tar pisot yar pra par kori baki India jay. But because this case has both interstate, national and international ramifications, so as I said, case 2, Honorable CM sir nijehe monitor kori ase. We have taken up the case at Crime Branch Guwahati. Aru যেতিয়া এই ইন্টারোগেশন আমি সাস্টেইনড ইন্টারোগেশন করিছো, সো আমি পাইছো কেটামান নাম ওলাইছে অফ পিপল হু আর আউটসাইড আসাম. সো নাও উই আর ট্রেসিং দোজ পিপল. ইহঁতক ধৰিবলৈ আমি আগবাঢ়িম. আৰু খবৰ পোৱা গৈছে that at the lower levels, at the very junior levels, some policemen might be involved in facilitating. So এই যিটো খবৰ পোৱা গৈছে, ইটো কাৰণে আজি আমি কাছাৰৰ পৰা আজি 10টা পুলিচ অফিচাৰ, ভেৰিয়াছ OC এণ্ড IC মাতা হৈছে ইটো খবৰ ল'বলৈ কি ইহঁতৰ এই যিটো হাইৱেত বেলেগ বেলেগ আউটপোষ্ট আৰু পেট্ৰল পোষ্ট আৰু থানা পৰে, হু ইজ ইনভলভড আৰু ইহঁতৰ লগত কোনে জড়িত আছে. নেচাৰেলি টেকনিকেল আমাৰ তদন্ত চলি আছে. চ' ভেৰিয়াছ টেকনিকেল এনালিচিছত কোন কাৰ লগত কানেক্টেড আছে এইটো চব ওলাই যাব. স্বগৃহলৈ উভতিল অৰুণাচলৰ 17 বছৰীয়া মীৰাম তাৰুম. ভাৰতীয় সেনাই পৰিয়ালক গতালে 17 বছৰীয়া কিশোৰজনক. ঘৰৰ পৰা 35 কিলোমিটাৰ দূৰত টুটিঙত মীৰাম তাৰুমক পৰিয়ালক গতাই দিলে ভাৰতীয় সেনা বাহিনীয়ে. চীনা সেনা PLAৰ কব্জাত আছিল অৰুণাচলৰ কিশোৰজন. 18 জানুৱাৰীত আপাৰ চিয়াঙৰ পৰা PLA অপহৰণ কৰিছিল অৰুণাচলৰ এই কিশোৰজনক. 14 দিন ধৰি সন্ধানহীন হৈ থকা কিশোৰজন ঘৰলৈ উভতি অহাত উৎফুল্লিত হৈ পৰিছে পৰিয়ালবৰ্গ. উল্লেখযোগ্য যে 27 জানুৱাৰীত চীনা সেনাই মীৰাম তাৰুমক গতাই দিছিল ভাৰতীয় সেনাৰ হাতত. বীৰ লাচিত বৰফুকনক লৈ ৰাজ্য চৰকাৰে হাতত লৈছে কেইবাটাও অভিলাষী প্ৰকল্প. লাচিতৰ ওপৰত দিল্লীত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত কৰিব ৰাজ্য চৰকাৰে. লগতে বীৰগৰাকীৰ অৱদানক সুঁৱৰি কৰ্মৰাজি আৰু জীৱন ভিত্তিক এখন তথ্যচিত্ৰ নিৰ্মাণৰো ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই. ধেমাজিৰ হাবুঙত কেন্দ্ৰীয়ভাৱে আয়োজিত মেডাম মেফি অনুষ্ঠানত অংশ ল'লে মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় মেডাম মেফিত অংশ লৈ মুখ্যমন্ত্ৰী শৰ্মাই 3 কোটি টকাৰ ব্যয় সাপেক্ষে নৱনিৰ্মিত হলুং হফি আৰু চাউৰেন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুখ্যমন্ত্ৰী শৰ্মাই চাউৰেনত দাম পূজাত অংশ লয় আৰু পূজাৰীৰ আশীষ গ্ৰহণ কৰে। মুকলি সভাত মুখ্য অতিথিৰ ভাষণৰ পৰা মুখ্যমন্ত্ৰী শৰ্মাই আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী হাবুঙৰ মহত্বৰ সম্পৰ্কে বিৱৰি কয় আৰু হাবুঙৰ উন্নয়নত গুৰুত্ব আৰোপ কৰে। হাবুঙৰ উন্নয়নৰ বাবে আমাৰ চৰকাৰে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আজি 2টা গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ শুভ উদ্বোধন হ'ল। অনাগত দিনত হাবুঙত এখন এথেনিক ভিলেজ, এটা কনভেনশ্যন হল আৰু এটা অতিথিশালা নিৰ্মাণৰ ব্যৱস্থাও আজি আমি সিদ্ধান্ত লৈছোঁ। লাচিত বৰফুকনক লৈ ৰাজ্য চৰকাৰে কেইবাটাও অভিলাষী প্ৰকল্প গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেশৰ প্ৰতি থকা লাচিত বৰফুকনৰ অৱদানক সুঁৱৰিলে মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰে লাচিত বৰফুকনৰ সমাধি ক্ষেত্ৰ পুনৰ নিৰ্মাণ কৰিব বুলিও ঘোষণা কৰে। লাচিতৰ সমাধিৰ সমীপত 50 বিঘা মাটি অধিগ্ৰহণ কৰি আটক ধুনীয়াকৈ সজাই তোলাৰ পোষকতা কৰে মুখ্যমন্ত্ৰীয়ে। ৰংঘৰৰ কাষতো ৰাইজৰ পৰা 100 বিঘা মাটি লৈ নতুনকৈ সজাই তোলাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰাৰ আহ্বান তাই আহোম ছাত্ৰ সন্থাক। লাচিত বৰফুকনৰ ওপৰত দিল্লীত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত কৰিব ৰাজ্য চৰকাৰে। একেদৰে মুম্বাইতো অনুষ্ঠিত কৰিব মহাবীৰ লাচিত বৰফুকনৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ। লাচিত বৰফুকনৰ কৰ্মৰাজি আৰু জীৱন ভিত্তিক এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিব চৰকাৰে। হিন্দী আৰু ইংৰাজী ভাষাত নিৰ্মাণ কৰা হ'ব তথ্যচিত্ৰখন। মহাবীৰ লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তীৰ লগত ৰজিতা খুৱাই লাচিতৰ সমাধিটো
অতি গাম্ভীৰ্যপূৰ্ণ আৰু সৰ্বাংগ সুন্দৰ কৰি নিৰ্মাণ কৰাৰ বাবেও চৰকাৰে সিদ্ধান্ত লৈছে আৰু শিৱসাগৰত ৰংঘৰৰ চাৰিওফালে অলপ ৰাইজৰ পৰা মাটি লৈ পেলাই আলাপ আলোচনাৰ মাজেৰে তাকো আমি বহল ভিত্তিক এটা সাংস্কৃতিক কেন্দ্ৰ হিচাপে নিৰ্মাণৰ আমি সিদ্ধান্ত লৈছোঁ। মেডাম মেফি উপলক্ষে আয়োজিত মুকলি সভাত মুখ্যমন্ত্ৰী শৰ্মাই আহোম জনগোষ্ঠীৰ লগতে পৰ্যটন বিষয়ক কেইবাটাও ঘোষণা কৰে। হাবুঙত জনগোষ্ঠীয় গাঁও প্ৰতিষ্ঠা কৰাৰ লগতে আন্তৰ্জাতিক পৰ্যায়ৰ অডিটৰিয়াম আৰু মিউজিয়াম নিৰ্মাণ কৰাৰ কথাও প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণেৰে আৰম্ভ হ'ল সংসদৰ বাজেট অধিৱেশন। সংসদত ৰাষ্ট্ৰপতিৰ ভাষণত স্থান পালে কেইবাখনো চৰকাৰী আঁচনিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা দেশৰ বিকাশৰ খতিয়ান দাঙি ধৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে। अगर सोच नई हो तो पुराने संसाधनों से भी नए रास्ते बनाए जा सकते हैं। সোমবাৰৰ পৰা আৰম্ভ হ'ল সংসদৰ বাজেট অধিৱেশন। অধিৱেশনৰ আৰম্ভণিতে ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ক'লে, मैं संसद भवन के इस ऐतिहासिक सेंट्रल हॉल से प्रत्येक भारतवासी का अभिनंदन करता हूं। मैं आज संसद के इस समवेत सत्र में देश के उन लाखों स्वाधीनता सेनानियों को नमन करता हूं जिन्होंने अपने कर्तव्यों को सर्वोच्च प्राथमिकता दी और भारत को उसके अधिकार दिलाए। देशर 11 लाख कृषक उपकृत प्रधानमंत्री किसान योजना। राष्ट्रीय शिक्षा नीतित गुरुत्व स्थानीय भाषा। देशर 19খন अभियांत्रिक कॉलेजत दिया हब स्थानीय भाषात शिक्षा। इस वर्ष 10 राज्यों के 19 इंजीनियरिंग कॉलेजों में 6 भारतीय भाषाओं में पढ़ाई शुरू हो रही है। सरकारे क्रय करिছে 433 मेट्रिक टन घिहू। उपकृत হৈছে দেশৰ 50 লাখ কৃষক। দেশৰ 28 লাখ পাতৰ দোকানী হৈছে উপকৃত। তেওঁলোকক দিয়া হৈছে 2900 কোটি টকা। ঘৰে ঘৰে খোৱা পানী পাইছে 6 কোটি পৰিয়ালে। ক্ষুধা নিবাৰণৰ বাবে বিনামূলীয়া ৰেচন দিয়া হৈছে। 80 करोड़ लाभार्थियों को 19 महीनों से खाद्यान्न वितरित करने हेतु 2,60,000 करोड़ रुपए के खर्च के साथ भारत में आज दुनिया का सबसे बड़ा फूड डिस्ट्रीब्यूशन प्रोग्राम चलाया जा रहा है। देशवासीर स्वास्थ्य सुरक्षार বাবে 64,000 कोटिर प्रकल्प। देश में अब स्वास्थ्य सेवाएं जन साधारण तक आसानी से पहुंच रही हैं। 80,000 से अधिक हेल्थ एंड वेलनेस सेंटर्स और करोड़ों की संख्या में जारी आयुष्मान भारत कार्ड से गरीबों को इलाज में बहुत मदद मिली है। देशर 150 कोटी लोगों दिया हुए कोविड वैक्सीन। हमने एक साल से भी कम समय में 150 करोड़ से भी ज़्यादा वैक्सीन डोज लगाने का रिकॉर्ड पार किया है। आज देश में 90% से अधिक वयस्क नागरिकों को टीके की एक डोज मिल चुकी है, जबकि 70% से अधिक लोग दोनों डोज ले चुके हैं। देशर 24,000 किलोमीटर रेलपथ वैद्युतिकरण करा हुई। 1,40,000 किलोमीटरলৈ বৃদ্ধি राष्ट्रीय घाईपथ। जम्मू काश्मीर उन्नयনৰ বাবে দিয়া হৈছে 28,000 कोटी टका। मेरी सरकार ने जम्मू कश्मीर के औद्योगिक विकास के लिए लगभग 28,000 करोड़ रुपए की लागत से नई सेंट्रल सेक्टर स्कीम शुरू की है। সংসদৰ উভয় পক্ষৰ আগত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতি কোবিন্দে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত হোৱা দেশৰ বিকাশৰ খতিয়ান दांगी धरे। देश के 80% किसान छोटे किसान ही हैं जिनके हितों को मेरी सरकार ने हमेशा केंद्र में रखा है। प्रधानमंत्री किसान सम्मान निधि के माध्यम से 11 करोड़ से अधिक किसान परिवारों को 1,80,000 करोड़ रुपए दिए गए। नेशनल डेस्क न्यूज 18 कृषि क्षेत्र में आज बड़े बदलाव दिखाई दे रहे हैं। फसल बीमा योजना में नए बदलावों का लाभ भी देश के छोटे किसानों को हुआ है। इन बदलावों के बाद से अब तक 8 करोड़ से अधिक किसानों को मुआवजा के तौर पर 1 लाख करोड़ रुपए से ज्यादा की खबৰৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিম, কিন্তু এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড।
ধনশিৰি মহকুমাৰ সৰুপথাৰত বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ 7জন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। সৰুপথাৰ নগৰৰ মাজমজিয়াত থকা MI মোবাইল শ্বৰুমত বীৰ লাচিত সেনাৰ একাংশ সদস্যই দাবী ধমকি দি দোকানখন তলা লগাই দিয়াৰ পিছতে সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বীৰ লাচিত সেনাৰ 7জন সদস্যক। ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নিৰ্দেশত সৰুপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সদস্যকেইজনক। আনহাতে বীৰ লাচিত সেনাৰ সদস্যসকলে জানিবলৈ দিয়া অনুসৰি দোকানখনৰ স্বত্বাধিকাৰীগৰাকীয়ে তাৰে এজন কৰ্মচাৰীক বিগত 4 মাহ ধৰি দৰমহা নিদিয়াৰ বাবে বীৰ লাচিত সেনাৰ সদস্যসকলে মোবাইলৰ শ্বৰুমটোত তলা লগাই বন্ধ কৰি দিছিল। এই অভিযোগৰ ভিত্তিতে সৰুপথাৰ আৰক্ষীয়ে 7জনকৈ বীৰ লাচিত সেনাৰ সদস্যক গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে দীপেন গগৈ, দীপজ্যোতি তালুকদাৰ, তৰুণ লাহন, ৰিণ্টু গগৈ, জয়ন্ত গগৈ, দীপেন গগৈ আৰু গুণ হাজৰিকা। ইতিমধ্যে সৰুপথাৰ আৰক্ষীয়ে আটাইকেইজন ব্যক্তিক জেল হাজতলৈ প্ৰেৰণ কৰিছে। তেওঁলোকে 3টাকৈ ভুৱা গোচৰ আনিছে, যিকেইটা আপোনাৰ নন ভেলিয়েবল ছেকশ্যন লগাইছে। আপোনালোকক মই ছেকশ্যনকেইটা দি দিম। কিন্তু তেওঁলোকে আৰু যিজন ব্যক্তি, যিজন এই মনোজ বৰুৱা নামৰ যিজন এমপ্লয়, সেই এমপ্লয়জনে আমাক কৈছে যে তেওঁলোকে কোনো ধন দাবী কৰা নাই। মই তেওঁৰ লগত কথা পাতিছিলোঁ। মই সুধিছিলোঁ যে আমাৰ সংগঠনৰ পৰা কোনোবাই ধন দাবী কৰিছিল নেকি। তেওঁ কৈছে যে এনেকুৱা একো হোৱা নাই। আমাৰ ওচৰত গোটেইখিনি কল ৰেকৰ্ডিং আছে তেওঁৰ। আৰু তেওঁ কৈছিল যে দোকানখন বন্ধ কৰাৰ কাৰণেহে আমি অভিযোগটো দিছিলোঁ। যদি দোকানখন বন্ধ কৰাৰ কাৰণে অভিযোগটো দিছে, তেতিয়াহ'লে ইয়াততো তেওঁ নন ভেলিয়েবলত এক্সটৰ্চনৰ ছেকশ্যন কিছুমান লগাইছে। তো এনেকুৱাটো হ'ব নালাগিছিল, আমি সিমানেই ভাবোঁ। এতিয়া অসম প্ৰশাসনক যদি এনেদৰে তেওঁলোকে কাম কৰিব বিচাৰে, জনসাধাৰণৰ যিখিনি আমাৰ দৰে মিডিল ক্লাছ ফেমিলি আছে, তেওঁলোকে কেতিয়াও তেওঁলোকৰ ওচৰত নাযায়। তেওঁলোকে সদায় বীৰ লাচিতনাক বিচাৰিব। বীৰ লাচিতনাৰ ওপৰত আস্থা আছে কাৰণে এই পৰিয়ালটো আমাৰ ওচৰলৈ আহিছিলে। আজি যদি তেওঁলোকে ভালদৰে কাম কৰিলেহেঁতেন, সৰুপথাৰ থানাই যদি ভালদৰে কাম কৰিলেহেঁতেন, তেতিয়া কেতিয়াও বীৰ লাচিত সেনাৰ ওচৰলৈ কোনো এজন ব্যক্তি, ইয়াৰ জনসাধাৰণ আমাৰ ওচৰত আহিব লগা নহয়। আজিও তেওঁলোকে আমাৰ ওপৰতে বিশ্বাস ৰাখিছে। বাজেট দাখিলৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে 2021-22 বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা। সংসদত দাখিল কৰা অৰ্থনৈতিক সমীক্ষাত বিত্তমন্ত্ৰীয়ে ব্যাখ্যা কৰিলে বিগত 2 বছৰত দেশে অৰ্থনৈতিকভাৱে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ কথা। মঙলবাৰে লোকসভাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2022-23 বৰ্ষৰ বাজেট দাখিলৰ পূৰ্বে সোমবাৰে দাখিল কৰে 2021-22 বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণৰ পিছতেই দেশৰ অৰ্থনৈতিক পৰিস্থিতি সন্দৰ্ভত প্ৰস্তুত কৰা সমীক্ষা সংসদত দাখিল কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সমীক্ষা মতে 2022-23 বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ লক্ষ্য হ'ব 8 পৰা 8.5%। GDP বিকাশ হ'ব 9.2%। ষ্টাৰ্টআপ উদ্যোগ বিগত 6 বছৰত উৎসাহজনকভাৱে বৃদ্ধি পাইছে। 733ৰ বিপৰীতে বৰ্তমানলৈ 14,000লৈ বৃদ্ধি ষ্টাৰ্টআপ। বিশ্বৰ ভিতৰতে ষ্টাৰ্টআপ তৃতীয়ত ভাৰত। মহামাৰীৰ বিৰূপ প্ৰভাৱ পৰিল কৃষি আৰু আন খণ্ডত। বিগত বৰ্ষৰ 3.6%ৰ পৰা 3.9%লৈ বৃদ্ধি কৃষি খণ্ডত। সেৱা খণ্ডতো বিৰূপ প্ৰভাৱ কৰোনা মহামাৰীৰ। সেৱা খণ্ডত বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে 8.4%লৈ। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা অৰ্থনৈতিক সমীক্ষাত বিগত 2 বছৰত দেশে অৰ্থনৈতিকভাৱে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান ব্যাখ্যা কৰি ইয়াৰ নিৰাময়ৰ বাবে লোৱা পদক্ষেপ সম্পৰ্কেও উল্লেখ কৰে। পূৰ্বৰ বছৰতকৈ চলিত বছৰৰ কৰোনা মহামাৰীত দেশৰ অৰ্থনীতি বিশেষ বাধাগ্ৰস্ত হোৱা নাই বুলি সীতাৰমণে প্ৰত্যাহ্বান জোৰা মৰাৰ বাবে বিভিন্ন ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত মঙলবাৰে বাজেটত উল্লেখ কৰা হ'ব বুলিও কয়। নেশ্যনেল ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। আৰু প্ৰাইম টাইম 18ত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড।